নমস্কাৰ। আজি হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু এই জন্মাষ্টমী উপলক্ষে মোৰ ফালৰ পৰা সকলোলৈকে বহুত শুভেচ্ছা জনালোঁ। আৰু ইয়াক গধূলিলৈকে মই শৰাইখনৰ যোগাৰ কৰিলোঁ। এয়া অষ্টমী বুলি ক'লে লাৰু লাগিবই। এয়া ইফালে মোৰ নাৰিকল আৰু ইফালে গুড়া, চাউলৰ গুড়া। এইখিনি মই এতিয়া লাৰু বনাম। এইখিনি গুড়া আৰু এইখিনি নাৰিকল ৰুকা। ইয়াত মই চেনি দি গাখীৰ দি এয়া লাৰু বনাম, কাৰণ অষ্টমী বুলি ক'লে এয়া নাৰিকলৰ লাৰুটো লাগিবই গুড়াৰ। আৰু এয়া গুড়া আৰু নাৰিকল মই এতিয়া সানি ল'ম মিক্স কৰি ভালদৰে। ইয়াত দি দিছোঁ মই গুড়া, এইখিনি নাৰিকল ৰুকি লৈছিলোঁ আৰু এই গুড়াখিনি দি দিছোঁ। ইয়াত মই চেনি দিম, ইয়াত দিছোঁ মই চেনি আৰু অলপ গাখীৰ দি দিম। দি এইখিনি মই ভালদৰে মিক্স কৰি দিম। আৰু অষ্টমীৰ ঠগী বুলি ক'লে এয়া লাৰু লাগিবই, অষ্টমীত লাৰু। আৰু ইয়াত দিছোঁ মই অলপ গাখীৰ, এৱা গাখীৰ। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লাৰু বনাই ল'ম। আৰু মই লাৰুখিনি বনাই এনেদৰে শৰাইখন পাতি ল'লোঁ কৃষ্ণৰ জন্মাষ্টমী বুলি। আজি আৰু বেলেগ ৰেচিপিকেই দেখুৱাম, কাৰণ অষ্টমী বুলি ক'লে জানেই ঘৰৰ কিমান কাম, ঘৰ সাৰা মোচা। সেইখিনি দিনটো কৰি গধূলি শৰাইখন এনেদৰে সজালোঁ। আৰু শৰাইখন সজাই মই প্ৰাৰ্থনা এটা কৰিলোঁ। তাৰপিছত মই এয়া শৰাই ভাঙিলোঁ। আৰু এয়া মোৰ প্ৰসাদ, অষ্টমীৰ প্ৰসাদ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। কিন্তু এনেইতো মন্দিৰত খুব ভাল লাগে গৈ, কৃষ্ণ বনাই তিৰোতাবিলাকৰ নাম। কিন্তু এতিয়া মই আৰু নামত নাযাওঁ। এয়া মই ঘৰতে এনেদৰে অষ্টমী বুলি অকণমান দি দিলোঁ শৰাই। আৰু এয়া মোৰ শৰাইখন ভাঙিলোঁ আৰু প্ৰসাদ। আজিৰ ভিডিঅ'টো ইমানেই। আজি আৰু কি বনোৱা দেখুৱাম, বেলেগ ৰেচিপি। আজি অষ্টমী বুলি এনেদৰে এইখিনি শৰাইখনৰে এয়া অকণমান ভিডিঅ' বনাই দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা জনাবচোন। যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব। আৰু শেষত সকলোলৈকে মোৰ অষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ। সকলোৰে যাতে ভাল হয়, মংগল হয়।